হেল্ল' গাইজ, আজি দীপিৰা তাৰমানে ভিডিঅ'টো আৰম্ভ কৰি দিলে। আপোনালোকে চাই আছে মোৰ ভিডিঅ'। টিয়ক হে গাইজ, আজি তাৰমানে এটা ভিডিঅ' হ'ব যাই আছে অসমীয়া মিস্ত্ৰী আৰু মিয়া মিস্ত্ৰী ভাৰ্চেছ। তাৰমানে ভিডিঅ'টো কেনে হ'ব আপোনালোকে চাই থাকক গাইজ। তাৰমানে মিয়া মিস্ত্ৰী আৰু অসমীয়া মিস্ত্ৰী কথাগিলাখান ক'ব। তাৰমানে আমাৰ গাঁৱত তাৰমানে দুই জেগাত কাম কৰি আছে, মিয়া মিস্ত্ৰী আৰু অসমীয়া মিস্ত্ৰী। তাৰমানে অসমীয়া মিস্ত্ৰী বাৰু আমি কথা কান্তি শুনিম আৰু মিয়া মিস্ত্ৰী কথা কান্তি শুনিম। ভালকে চাই থাকক গাইজ। আমি এতিয়া যাম মিয়া মিস্ত্ৰীৰ তাতে। আৰু এতিয়া আহি গেলো গাইজ মিয়া মিস্ত্ৰীৰ আগৰ তাৰমানে ক'ব ক'ত কেনেকে কাম কৰি আছে, বঢ়িয়া ক'ব। চাই থাকক সেনে তাৰমানে কাম কৰি আছে আমাৰ গাঁৱতে। তাৰমানে এতিয়া হ'ল মিয়া মিস্ত্ৰী কাম কৰি আছে এনতে। অ দাদা কিবা কবা নেকি? কাম কৰি আছ কিবা কাম কৰিব আহিছা আমাৰ নলবাৰী। অ দাদা কি আকৌ নাই মুখ নাই নেকি তোমাৰ? বেঙা নেকি তুমি? আৰু গাইজ এনতে বঢ়িয়াকে তাৰমানে কামত ব্যস্ত হৈছে। ওপৰৰ পৰা নামি পেলাই তাৰমানে ভালকে কথাগিলাখান ক'ব। অলপমান ৰখিয়ে দিছি তাৰমানে মোক ভালকে ক'ব কথাগিলাখান। ৰখি থাকক গাইজ। ইটোৱে হৈছে তাৰমানে মিস্ত্ৰী। আপোনালোকে চিনি পাই আমাৰ ইয়াতে ঘৰ নাই ঘৰ ধুবুৰীত। ধুবুৰী নহয়, বিলাচীপাৰা। বিলাচীপাৰা। তুমি ইয়াতে কি কাম কৰিছ? ইয়াতে যে পাকাৰ কাম কৰি আছো, প্লাষ্টাৰ কৰি আছো, গাঁথনি কৰি আছো। চেনেলটো তুমি কাৰ লগত আহিলা? কি কৰিলা? কেনেকে আহিলা তাৰমানে অসমত? এই ঠিকাদাৰে লৈ আহিছে। অ এতিয়া ইমান গৰমত কাম কৰি আছো। কিমান কম হাজিৰা কি কাম কৰ? হাজিৰা 700কে দি আছে, 800কে হলে ভাল হয় আমাৰ। 500 টকাতে কাম কৰ মানে তোমাৰ এনে ঘৰ ক'ত নাই? এনে বিলাচীপাৰা। আৰু তাৰমানে গম পাওঁ যে বিলাচীপাৰাত তাৰমানে উচ্ছেদ অভিযান কৰিছি। এই ঘৰ ভাঙি দিছি তাৰমানে। এই আমাৰ এইফালে বেলেগ জাগাত তোমাৰো দিছে নেকি? আমাৰ দিয়া নাই। আমাৰ এইফালে বাংলাদেশ এইফালে নাইয়ে ভাল। বাংলাদেশী সংখ্যাটো অলপ বেছি নেকি তোমাৰ এইফালে? ক'ত তোমাৰ এইফালে না খচৰ গিলাখান বাংলাদেশ ইয়াতে ক'ত পাব কম ইয়াতে ভাল বেলা মানে খচৰকে ভাঙি দিছি। খচৰ গিলাখান কিয় ভাঙি দিছি এনাই? ক'ত ভাঙিছে? আৰু ইয়াতে কি কাম কৰি আছ তোমাৰ? ক'ত? ইয়াতে পাকা কাম কৰি আছো আমাৰ। আৰু ঠিকাদাৰৰ নাম কি হৈছে তোমাৰ? ঠিকাদাৰৰ নাম কি? ঠিকাদাৰৰ নাম চাই তুই ভাই কি করবি ভালো। ঠিকাদাৰৰ নাম কিনো? তোরতেজি। আর এইটো দেখি গাইস। ইটো আছে মানে মিয়া মিস্ত্রি এটা কাম কৰি আছে। এই সব গাইসের অবস্থা না একদম। আৰু কি কৰিব লাগিব জানা? সব লিখি মিলি দিবা লাগিব। লিখি ল'ব লাগিব। তাৰ পইচা হেমতে কব। সেই সিস্টেমত ক'ব লাগিব, তেতিয়াহে ভাইৰেল হ'বি। আচ্ছা ভাই। আৰু গাইস এতিয়া মই মিয়া মিস্ত্ৰী বিলাক ভালকে দেখুৱাম য'ত কাম কৰি আছে। আহি থাকক গাইস। এইটোৱে হৈছে মিস্ত্ৰী তাৰমানে ধুবুৰীপাৰা এটা কাম কৰিব আহিছে আমাৰ নলবাৰীত। ইয়াৰ নাম হৈছে মানে আবু বক্কৰ। আবু বক্কৰ দা কেনাই কি কাম কৰি আছে? কি কাম কৰি আছে? আপোনাৰ লগতে বোলে উচ্ছেদ অভিযান কৰিছি। খচৰ বোলে ভাঙি দিছি। কোন জেগাত? বিলাসীপাৰা। এতিয়া গাইছ মই বঢ়িয়াকে আহি গেলো তাৰমানে অসমীয়া মিস্ত্ৰী পৰা বঢ়িয়াকে সুধিম কিমান টকাত তেখেতে কাম কৰে, কিমানত নকৰে ভালকে ক'ব। চাই থাকক ভিডিঅ'টো। অসমীয়া মিস্ত্ৰীৰ লগত আমি যাই থাকিম। সেই গাইছ এতিয়া আমি অসমীয়া মিস্ত্ৰী কাষত আহি গেলো। মোৰ লগত আছে অসমীয়া মিস্ত্ৰী। তেখেতে তাৰমানে ভাত চাত খাই বঢ়িয়াকে বহি আছে। দাদা আপুনি কি কাম কৰে? মই মিস্ত্ৰী কাম কৰো। এতিয়া ভাত চাত খালাক নাই? ভাত চাত খালো, খাই অলপ বহিলো। বৰ্তমান মানে হাজিৰা কিমান? বড়ো আৰু হাজিৰা 700 টকা। এই মিয়া মিস্ত্ৰী গিলাৰ আপুনি কিবা ক'ব বিচাৰে নেকি? নাই মিয়া মিস্ত্ৰীৰ কম মানে কি সিহঁতে পুৱাৰ পৰা আহিব, আহি গৃহস্থ তেল চেল মাৰি কাম চাম কৰি থাকে। সিহঁতৰ চলি বলি আকৌ পৰা সেইকাৰণে কাম বন অলপ বেছি কৰিব লাগে। আৰু আমি অসমীয়া মিস্ত্ৰী এটা চিৰি এটা চলি আমি কিবাকে আছো আৰু বৰ্তমান অসমীয়া মিস্ত্ৰী হাজিৰা কিমান পুৰা? অসমীয়া মিস্ত্ৰী হাজিৰা বৰ্তমান 700 লয়, 500 লয়। আৰু তাৰমানে অসমীয়া মিস্ত্ৰী গিলা আপুনি কিবা ক'ব বিচাৰে নেকি? তাৰমানে মিয়া মিস্ত্ৰী গিলা তাৰমানে 300 টকাতে হাজিৰা কৰে। সেইকাৰণে মানে সাধাৰণ ৰেটটো বহুত জেগাত হৈ গৈছে। তাৰমানে আপুনি কি ক'ব খুজে? অসমীয়া মিস্ত্ৰী গিলে বেছি কষ্ট কৰিব টান পায়। টান পায় মানে ভাড়া মাৰিব কাম কৰা অভিজ্ঞতা অলপ কম হৈছে মানে ভালো হৈছে। সেইকাৰণে অসমীয়া মিস্ত্ৰীৰ জেগাত মিয়া মিস্ত্ৰী লাগে। বঢ়িয়া। খুৰাই তাৰমানে কথা কি বঢ়িয়াকে কৈ দিলে। মোৰ লগত আছে অসমীয়া মিস্ত্ৰী। আৰু খুৰাক বঢ়িয়াকে এই কথাখান কোৱাৰ কাৰণে শিখৰ দিম। তাৰমানে মোৰ ফালৰ পৰাই শিখৰ। তাৰমানে ভাত চাত খাই বঢ়িয়াকে বহি আছে। খুৰা আপুনি শিখৰ খাই নে চিগনেচাৰ খায়?
মই এনে তামোল খাওঁ, তামোল দোকানত ওলাই যায় আমি চিগাৰেট খাওঁ। চিখৰ খাব নেকি আপুনি চিগাৰেট খাব পাৰি অলপ, পকেট মই চিখৰ দি আছো চিগাৰেট খাব পাৰি, চিগনেচাৰ খাব চিগাৰেট খাব লাগিব। আৰু বঢ়িয়াকে আহি গেল আৰু তাৰ অসমীয়া মিস্ত্ৰীক লাগাল পাই গেল অসমীয়া মিস্ত্ৰীৰ পৰা বঢ়িয়া কথা গিলান শুনিম তাৰমানে এনেকে কষ্টত কাম কৰে চাই থাকক গাইজ এইটোৱে হৈছে তাৰমানে টাইলছৰ মিস্ত্ৰী দাদা আপুনি কেনে কি কাম কৰে টাইলছৰ কাম কৰে বুলি চবেই জানে তাৰমানে মই তাত আনলোডিং লোডিং কাম কৰোঁ টাইলছৰ ক'ৰবাত দোকানত লাগে আৰু কি এখন টাইলছৰ দোকান ইটো হৈছে কেন্দ্ৰীত ইও তাৰমানে টাইলছৰ কাম কৰে বাবু তুমি কি কাম কৰ টাইলছৰ মিস্ত্ৰী মানে এতিয়া নাই মিস্ত্ৰী নহয় আমি আনলোডিং লোডিঙৰ কাম কৰোঁ আৰু কি কৰ আমি ৰাজমিস্ত্ৰীৰ কাম কৰোঁ আৰু এতিয়া বৰ্তমান আপোনালোকে কি কৰি আছে আমি এতিয়া টাইলছ আনলোডিং লোডিং কৰি আছোঁ ক'ত কৰি আছে DK মাৰ্বল টাইলছ বঢ়িয়াকে তাৰমানে দাদাই কৈ দিলে চাহ এৰ নাম হৈছে তাৰমানে তোমাৰ নাম কি ভৱেশ পাটগিৰি ভৱেশ পাটগিৰি তাৰমানে টাইলছ দাঙি অৱস্থা নহয় গৈছে তাৰমানে দেহাৰ আৰু আপোনাৰ অৱস্থাটো কেনে হৈছে দেহাৰ অৱস্থা এনাই আৰু সৰু পৰাই কিন নেকি আপুনি সৰু পৰাই খোৱা লোৱা কৰে নে নহয় পইচা গিলা ক'ত থৈ তাৰমানে পইচা গিলা 700 টকা পাই কাম কৰি পেলাই পইচা গিলে ঘৰত খৰচ চলাব লাগে আমাৰ দাদাই বঢ়িয়াকে কৈ দিলে এইটো হৈছে অসমীয়া মিস্ত্ৰী তাৰমানে চাই থাকক গাইজ আজিৰ ভিডিঅ'টো শান্তি আছিল যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ বঢ়িয়াকে কৰি দিব আৰু এটা কথা তাৰমানে অসমীয়া আৰু মিয়া মিস্ত্ৰী তাৰমানে মিয়া মিস্ত্ৰীগিলা আপোনালোকে দেখিছে গাইজ কাৰণ অসমীয়া মিস্ত্ৰীত ভাত মাৰি পেলাইছে সেয়ে গাইজ আমাৰ অসমীয়া মিস্ত্ৰী সজাগ হওক আৰু ভালদৰে কাম কাজ কৰক তাৰমানে ঘৰতে বহি নাথাকক আৰু কাম কাজ কৰক মিয়া মিস্ত্ৰীগিলান দেখিছে তাৰমানে আমাৰ জাগা ঘৰে চৰে সোমাই গৈছে আৰু কাম বন কৰে আৰু অসমীয়া মিস্ত্ৰী ভাত মাৰি পেলাইছে গাইজ আজিৰ ভিডিঅ'টো শান্তি আছিল যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ বঢ়িয়াকে কৰি দিব